Hi guys, এয়া চাওক এইবোৰ হৈছে মোৰ পাতগছ এইবোৰ আৰু এইদৰে মই টাবত লগাই লৈছো চাওকচোন এইদৰে মই টাবতে এজোপা এজোপাকে এইদৰে মই ৰুই লৈছো ইয়াত বহুত বেলেগ বেলেগ ধৰণৰ আছে পাতগছ এয়া দেখিছেনে বলক আমি ভিডিওটো সম্পূৰ্ণকৈ চাওঁ আহক Hello guys, কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে মই ৰশ্মি লাইভ চেনেলত আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছো মই আজি আপোনালোকৰ বাবে এটা অন্য ধৰণৰ ভিডিও লৈ আহিছো আৰু সেইটো হৈছে মোৰ সৰু বাগিচাখন একেবাৰে সৰু হয় মাজতে লগাইছিলো সিজন ফুলৰ কেইটামান পুলি আৰু গছপতৰৰ পুলি লগাইছিলো কেইটামান আৰু ভাবিছো তাকে আপোনালোকক দেখুৱাও মই ফুল বহুতেই ভাল পাওঁ আসলে ফুল বেয়া পোৱা মানুহ নোলাবই চাগে নহনে বাৰু ফুল সকলোৱে প্ৰিয় হয় আৰু ভাবিছো আপোনালোকক কোট কেনেকৈ কিদৰে ফুল পুলিবোৰ লগাইছো তাকে আপোনালোকক এবাৰ দেখুৱাও আহকচোন চাও মই কোট কেনেদৰেনো লগাইছো আপোনালোকক এবাৰ দেখুৱাও আহক এইয়া চাওকচোন এইবোৰ হৈছে পাতগছ এইদৰে মই ডাঙৰ ডাঙৰ টাব আনি এইদৰে লগাই লৈছো এলোভেৰা হয় আৰু ইয়াত বিভিন্ন ধৰণৰ পাতগছ আছে এইদৰে মই টাব আনি পেলাই এইদৰে মই ৰুই লৈছো আগতকে বহুত ডাঙৰ হৈছে আগতে অলপ সৰু আছিল মই অলপ সৰু থাকোতে আনি এইদৰে ৰুই লৈছিলো এতিয়া আগতকে বহুতখিনিয়ে ডাঙৰ হৈছে দেখাত যে কিমান ভাল লাগে নহয়নে বাৰু সেউজীয়া চাওকচোন আপোনালোকে বাৰু এই পাতগছখিনি চাই ভাল পালেনে এতিয়া বলক তলত যাও আৰু তলতে থকা মোৰ সিজন ফুল আৰু গছপাতবোৰ আপোনালোকক দেখুৱাও আহক এইখিনি হৈছে সিজন ফুল ইয়াত নাৰ্জি সিলভিয়া এইদৰে মই লগাইছো সিজন ফুল কেইজোপা আৰু এইখিনি মই মাটিতে এইদৰে লগাই লৈছো এয়া চাওকচোন আহি মই তল পালোহি আৰু আপোনালোকক এতিয়া দেখুৱাম মোৰ সিজন ফুলখিনি আৰু তাতে থকা গছপাতৰ গছবোৰ আহক চাওকচোন এয়া মই ইয়াতে এইদৰে লগাই লৈছো সিজন ফুলখিনি ইয়াত নাৰ্জি আছে সিলভিয়া আছে এয়া চাওক কালাৰটো কিমান যে ধুনীয়া লাগে নহয়নে বাৰু হালধীয়া ৰঙা এয়া চাওক আৰু এই কিজোপা হৈছে ডালিয়া কিজোপা ফুলা নাইকিয়া কেইদিনমান লাগিব পুলি হৈ আছে মই দুজোপাই ইয়াত ডালিয়া লগাইছো আৰু ইয়াত মই পাতলকে এয়া চাওক নাৰ্জি আৰু সিলভিয়া ৰুই দিছো অলপ পাতলকে কালাৰ কিটা বৰ ভাল লাগে নহয়নে বাৰু এয়া চাওক এয়া মই বেছি লগোৱা নাই কিয়া লগাবলৈ জাগাও নাই এইদৰে ইমানখিনিয়ে মই লগাইছো সিজন ফুলখিনি চাই ভাল পালেনে এতিয়া বলকচোন মাটিতে লগোৱা পাতগছখিনি দেখুৱাও আপোনালোকক আহক আৰু এয়া চাওক ইয়াতে ফুলগছো আছে এয়া দেখিছেনে ফুল ফুলিও আছে আৰু পাতগছো আছে ইয়াতে অলপ ইয়াতে পাতগছো লগাইছো আৰু অলপ ফুলগছো দিছো এয়া পাতগছ হয় মাজে মাজে ফুলগছো আছে এইদৰে আৰু চাওকচোন এয়া ইটা দি পেলাই এইদৰে ৱালি এইদৰে গাঠি দি দিছো আৰু মাজতে মাটি দি পেলাই এইদৰে লগাইছো দেখাত বহুত ধুনীয়া লাগে নহয়নে বাৰু চাওকচোন কিমান যে ধুনীয়া লাগিছে আৰু মই আপোনালোকক ঘৰটো সন্মুখৰ পৰা দেখুৱাইছো এয়া ফুলগছখিনি সিজন ফুলখিনি চাওকচোন ঘৰৰ সন্মুখত বৰ ধুনীয়া লাগে নহয়নে ফুল কেইজোৰমান থাকিলে ঘৰটো সৌন্দৰ্য দুগুণেই বাঢ়ি যায় নহয়নে সিজন ফুলখিনি মাজে মাজে অকমান মৰহি গৈছে এয়া আপোনালোকে দেখা পাইছে সিজন ফুল মাজে মাজে অলপ মৰহি যোৱাৰ দৰে হৈছে সিজন ফুল বেছি দিন নাথাকে অলপ দিনহে থাকে বৰ ধুনীয়া লাগে ঘৰৰ সন্মুখত ফুলগছ কেইজোৰমান থাকিলে নহয়নে বাৰু এয়া চাওকচোন আৰু এইটো মোৰ ল'ৰা হয় সি ৰখি আছে এই ফুলগছ কেইজোপাৰ ওচৰতে এয়া চাওক বিভিন্ন ধৰণৰ ইয়াত পাতগছ আছে ফুলগছ আছে কিছুমান ফুলিও আছে ফুল বৰ ভাল লাগে এয়া চাওকচোন মই ঘৰটো সন্মুখটো দেখুৱাই দিছো ঘৰৰ সন্মুখত এইদৰে ফুল কেইজোৰমান থাকিলে বৰ ভাল লাগে নহয়নে আৰু এইদৰে মই লগাইছো ফুল আপোনালোকে কেনেকুৱা পালে আজি মোৰ এই ফুলনি বাগিচাখন চাই একেবাৰে সৰু হৈ দেখিছেনে একেবাৰে কম জায়গাতে কৰা হৈছে আৰু আশা কৰিছো আপোনালোকে আজি এই ভিডিওটো চাই ভাল পালে বুলি আৰু যদি ভাল পালে আপোনালোকে এটা লাইক কৰিব আৰু লগতে কমেন্ট কৰিব আৰু এই ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব
আজিলৈ আহিছোঁ পুনৰ লগ পাম আপোনালোকক আন এটি নতুন ভিডিঅ' লৈ আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক মই বহুত বহুত মৰম যাচিছোঁ আপোনালোক এইদৰে সদায় সুস্থ থাকিব আৰু সুখত থাকিব বাই বাই এণ্ড টেক কেয়াৰ